সকলোকে শুভ সন্ধিয়া জনাই আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। আজি হৈছে 2 ফেব্ৰুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেন্টৰ জৰিয়তে জনাব। আৰু নতুনকৈ যদি আহিছে আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। আৰু ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ বাবে আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ আৰু আগলৈও মৰমবিলাক দি যাব বুলি আশা কৰিলো। প্ৰথমটো খবৰ হৈছে ইলেকশ্যনৰ বজাৰত পদত্যাগ অহা যোৱা, তো এইখিনি চলিয়ে থাকিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰসংগত উল্লেখ কৰি কৈছে যে কোনোবাই যদি আজি বিজেপি বিধায়কে তেনেদৰে পদত্যাগ কৰিছে, অন্য দলত যোগদান কৰিছে বা বেলেগৰ পৰা আহি আমাৰ দলত যোগদান কৰিছে, তো এইখিনি ইলেকশ্যনৰ বজাৰত এনেকুৱা ধৰণৰ হৈয়ে থাকিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে। যিহেতু এই প্ৰসংগত তেওঁক উল্লেখ কৰা হৈছিল বা প্ৰশ্ন কৰা হৈছিল যে যি আপোনালোকৰ দলৰ কোনো কিছুৱে তেনেদৰে পদত্যাগ কৰিছে নিৰ্বাচনৰ আগমুহূৰ্তত, তো এনেকুৱা ধৰণৰ আপোনালোকৰ কিবা ক্ষতি হ'ব নি বা এনেকুৱা ধৰণৰ এইখিনি প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে ইলেকশ্যনৰ বজাৰত পদত্যাগ অহা যোৱা, তো এইবিলাকতো চলিয়ে থাকে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। নেক্সটটো খবৰ হৈছে GMCHৰ 832খন বিচনাযুক্ত মাতৃ আৰু শিশুৰ বাবে নতুন চিকিৎসালয় মুকলি মুখ্যমন্ত্ৰী। তো GMCHত কি কৰিছে, 832খন বিচনাযুক্ত মাতৃ আৰু শিশুৰ বাবে নতুন চিকিৎসালয় মুকলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তেনেদৰে সেইখিনি মুকলি কৰে। নেক্সটটো খবৰ হৈছে বিজেপি চৰকাৰৰ আমোলত অশ্বমেধৰ ঘোঁৰাৰ দৰে প্ৰতিটো দিশতে দ্ৰুতগতিৰে আগবাঢ়ি গৈছে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে বিজেপি চৰকাৰৰ দিনত, বিজেপি চৰকাৰৰ আমোলত অশ্বমেধৰ ঘোঁৰাৰ দৰে প্ৰতিটো দিশতে দ্ৰুতগতিত আগবাঢ়ি গৈছে অসম, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে অহা 8 তাৰিখে ফাদিল হ'ব গৌৰৱ গগৈ পাকিস্তান লিংক, আৰু তাৰ আগত গৌৰৱ গগৈ সকলোৱে ঘৰে ঘৰে যাব লাগে। তো এতিয়া যিহেতু এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত আৰু বহুত এটা বেছি দিন নাই নিৰ্বাচনলৈ, নিৰ্বাচন এতিয়া 26 বিধানসভা নিৰ্বাচন পাবহিয়ে। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যিদৰে তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ চলাই আছে, এইখিনি ক্ষেত্ৰত তেওঁ প্ৰসংগত এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সোধা গ'ল যে বিৰোধীয়ে এনেদৰে সেইখিনি কৰিছে। তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অহা 8 তাৰিখে এইখিনি ফাদিল হ'ব গৌৰৱ গগৈ পাকিস্তানৰ লিংক, আৰু তাৰ আগত গৌৰৱ গগৈ সকলোৱে ঘৰে ঘৰে যাওক, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে বিৰোধী ঐক্যৰ মাজত সংঘাত নাই। তো এতিয়া যি বিৰোধী মিত্ৰতাক লৈ বহুত ভাগে কৈ আছিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত বিভিন্ন ভাগে তেনেদৰে তেওঁ সেইখিনি কয়, আৰু এইখিনিত গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে বিৰোধী ঐক্যৰ মাজত কোনো ধৰণৰ সংঘাত নাই বুলি তেনেদৰে কৈছে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ লগতো সেইখিনি যি আগন্তুক নিৰ্বাচন আহি আছে তাক লৈ মিত্ৰতা, আৰু এইখিনি তেনেদৰে আগবাঢ়ি গৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে বিৰোধী ঐক্যৰ মাজত কোনো সংঘাত নাই বুলি তেনেদৰে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে এতিয়াৰ পৰা প্ৰয়োজন সাপেক্ষে চৰকাৰী কৰ্মচাৰীসকলে ল'ব পাৰিব এডভান্স চেলাৰী। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত গ্ৰহণ কৰি তেনেদৰে তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে বহুত এটা বেছি ভাল খবৰ আগবঢ়ায় যে হয়, যদি কিবা কাৰণত তেওঁলোকৰ অৰ্থৰ প্ৰয়োজন হয়, তেতিয়া তেওঁলোকে কি কৰিব পাৰিব, প্ৰয়োজন সাপেক্ষে তেওঁলোকে এতিয়াৰ পৰা ধৰি লওক কাৰোবাৰ ঘৰত কোনোবা অসুস্থ হৈ আছে, কিবা ইমাৰ্জেঞ্চি কামত তেনেদৰে তৎকালীনভাৱে দৰকাৰ হয়, তেতিয়া কি কৰিব পাৰিব, এতিয়াৰ পৰা প্ৰয়োজন সাপেক্ষে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব এডভান্স চেলাৰী। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে এনেকৈ ঘোষণা কৰে। তো এতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বহুতখিনি সুবিধা হ'ব। নেক্সট খবৰ হৈছে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাবই নালাগিছিল বা আঁতৰাব কথাই নাছিল, এনেদৰে কৈছে। যিহেতু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰতো তেনেদৰে, লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰতো বা অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰতো এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত বিভিন্নভাৱে কটাক্ষ কৰি আহে, আৰু এইখিনিক লৈ এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সেইখিনি কৈছে যে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰোৱাৰ কথাই নাছিল বুলি সেইখিনি তেনেদৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেওঁ মত কৰিছে, তেওঁলোকে সেইখিনি তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে কৰ্মচাৰী মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি হ'ল স্বাগত সতীৰ্থ পৰ্টেল 2। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে সকলোখিনি সবিশেষ, আপোনালোকে হয়তো নিশ্চয় এইবিলাক চাইছে। হয়, কৰ্মচাৰীসকলৰ বাবে বহুত বেছি ভাল খবৰ। এতিয়া ধৰি লওক মিউচুৱেল ট্ৰান্সফাৰৰ যোগেদি তেওঁলোকে সুবিধা সেইখিনি আদায় ল'ব পাৰিব। তো কৰ্মচাৰী মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি হ'ল স্বাগত সতীৰ্থ পৰ্টেল 2।
নেক্সট খবৰ হৈছে 67টা অত্যাধুনিক বিদ্যালয় ভৱনৰ আনুষ্ঠানিক উদ্বোধন মুখ্যমন্ত্ৰী। তো আজি ৰাজ্যত তেনেদৰে সেইখিনি সকলোখিনি এই যি অত্যাধুনিক বিদ্যালয় এইখিনি ভৱনৰ আনুষ্ঠানিক উদ্বোধন তেনেদৰে সেইখিনি কৰা গৈছে। নেক্সট খবৰ হৈছে AI যুক্ত এপৰ জৰিয়তে মাটি কিনা বেচা ফ্লেটৰ ক্ৰয় বিক্ৰয়ৰ পঞ্জীয়ন হ'ব। তো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে এটা গুৰুত্বপূৰ্ণ তেওঁ সেইখিনি এটা মন্তব্য আগবঢ়াইছে যে হয় AI যুক্ত এপৰ জৰিয়তে মাটি কিনা বেচা আৰু ফ্লেটৰ ক্ৰয় বিক্ৰয়ৰ পঞ্জীয়ন হ'ব বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে আজি সোণাপুৰত মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সোণাপুৰত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ লৈ আছে আৰু আজি সোণাপুৰত মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী তেনেদৰে দেখা গৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি সোণাপুৰত কাৰ্যসূচী আছিল। নেক্সট খবৰ হৈছে বিৰোধীয়ে মিত্ৰতা নামত ভেকু বাহানা কৰি আছে। তো এতিয়া বিৰোধী মিত্ৰতাক লৈ এতিয়া বহুত ভাগে কৈ আছে আৰু এইখিনি ক্ষেত্ৰত মিত্ৰতা নহ'বই নে আগন্তুক 26 নিৰ্বাচনত এইখিনি ক্ষেত্ৰক লৈ এতিয়া জনাইছে যে পীযুষ হাজৰিকাই তেনেদৰে জনাইছে, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই জনাইছে যে বিৰোধীয়ে মিত্ৰতা নামত ভেকু বাহানা কৰি আছে। তো এনেদৰে তেওঁ সেইখিনি কৈছে, সবাক্ষ কৰি কৈছে বিৰোধীক যে বিৰোধীয়ে এতিয়া ভেকু বাহানা কৰি আছে মিত্ৰতাৰ নামত। নেক্সট খবৰ হৈছে বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে জাগি উঠিছে ৰাজ্যৰ দগল সংগঠন। তো যি বাংলাদেশী মিয়াসকলৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে সেইখিনি কৈছে আপোনালোকে গমে পায়, মিয়া উচ্ছেদৰ পৰা আৰম্ভ কৰি মিয়াৰ খেদাৰ পৰা মিয়াক শাস্তি দিয়াৰ পৰা। তো এতিয়া এই ক্ষেত্ৰত দেখা গৈছে যে বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে জাগি উঠিছে ৰাজ্যৰ দল সংগঠন। নেক্সট খবৰ হৈছে সংসদৰ বাজেট অধিৱেশনৰ আজি 4ৰ্থ দিন। তো সংসদৰ আজি বাজেট অধিৱেশনৰ 4ৰ্থটো দিন পাৰ হৈ যায়। নেক্সট খবৰ হৈছে বিৰোধী এক হ'লেই বিজেপি ভৰি তলৰ মাটিক কঁপনি উঠিব। তো যদি বিৰোধী একগোট হৈ যায় আৰু একগোট হোৱাৰ দিশে সেইখিনি আগবাঢ়িছে যিহেতু, আৰু এতিয়া বিৰোধী এক হ'লেই বিজেপি ভৰি তলৰ মাটিৰ কঁপনি উঠিব বুলি লুৰিণজ্যোতি গগৈয়ে তেনেদৰে কৈছে। তো হয় বিৰোধী এক হ'লে বিজেপি ভৰি তলৰ মাটি কঁপনি উঠিব বুলি লুৰিণজ্যোতি গগৈয়ে তেনেদৰে সেইখিনি কৈছে। নেক্সট খবৰ হৈছে চিলমোহৰ লগাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা। যিহেতু এতিয়া ৰাইজৰ দলৰ লগত গৌৰৱ গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ লগত সেইখিনি মিত্ৰতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া চিলমোহৰ লাগিবলৈহে বাকী আছে। চিলমোহৰ লগাৰ দিশে আগবাঢ়িছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতালৈ তেনেদৰে সেইখিনি আগবাঢ়ি গৈ আছে। নেক্সট খবৰ হৈছে BTCৰ এছাৰত ইয়াত দলৰ দৰকাৰ নাই বুলি সেইখিনি হাগ্ৰামা মহিলাই কৈছে। BTCৰ এছাৰৰ ইয়াত দৰকাৰ নাই বুলি তেনেদৰে সেইখিনি হাগ্ৰামা মহিলাই কৈছে। এছাৰ BTCৰ দৰকাৰ নাই বুলি কৈছে। নেক্সট খবৰ হৈছে সোণাৰীৰ লংপটীয়া ৰেলপথ অৱৰোধ শতাধিক ৰাইজৰ। তো সোণাৰীত লংপটীয়াত ৰেলপথ অৱৰোধ শতাধিক ৰাইজৰ। নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰৰ সমীপত উভালি পেলালে জুবিন গাৰ্গে জিৰণি লোৱা শিল। জুবিন গাৰ্গে যিটো শিলত জিৰণি লৈছিলে সেই তাতো তেনেদৰে সেইখিনি চাকি বন্তি বা তেনেদৰে সেইখিনি তেওঁলোকক সেইখিনি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিলে আৰু তেতিয়া এই শিলটো জুবিন ক্ষেত্ৰৰ সমীপত যি শিল আছিলে উভালি পেলালে জুবিন গাৰ্গে জিৰণি লোৱা শিলটো তেনেদৰে উভালি পেলালে। বহুত এটা বেছি বেয়া কাম কৰিছে আৰু দুখ লগা এটা বহুত বেছি বিষয় এইটো। নেক্সট খবৰ হৈছে APCC সভাপতি গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ গুৰুত্বপূৰ্ণ বৈঠক। আজি APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আগন্তুক যি 26 নিৰ্বাচন আহিছে 26 নিৰ্বাচনৰ প্ৰাক্ষণত তেওঁলোকৰ মিত্ৰতাক লৈ এইখিনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নেক্সট খবৰ হৈছে বৰাকত পুৱাই আৰম্ভ প্ৰশাসনৰ বৃহৎ উচ্ছেদ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে এতিয়াও বহুত মাটি উচ্ছেদ হ'বলৈ আছে আৰু এইখিনি ক্ষেত্ৰত উচ্ছেদ চলিয়ে থাকিব। উচ্ছেদৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহয়। সেইখিনি যিসকলে অবৈধভাৱে তেওঁলোকে বেদখল কৰি আছে সেইখিনি উচ্ছেদ বেদখল মুক্ত নোহোৱালৈকে এইখিনি উচ্ছেদ চলিয়ে থাকিব বুলি কৈছে। আজি বৰাকত পুৱাই আৰম্ভ প্ৰশাসনৰ বৃহৎ উচ্ছেদ। নেক্সট খবৰ হৈছে ৰাজ্যত পথ নিৰ্মাণত অভিযন্তাই দুৰ্নীতি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী। তো ৰাজ্যত যিসমূহ পথ নিৰ্মাণ কৰে নিৰ্মাণৰ ক্ষেত্ৰত বিতংভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অভিযন্তাই দুৰ্নীতি এইখিনি কৰা দেখা যায়। নেক্সট খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনলৈ মাজত মাত্ৰ আৰু 4টা দিন। তো হয় বহুত এটা বেছি দিন নাই শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনলৈ মাজত মাত্ৰ আৰু 4টা দিন। নেক্সট খবৰ হৈছে জুনাইত আৰম্ভ তৃতীয় প্ৰবাহ বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ। তো হয় জুনাইত আৰম্ভ তৃতীয় প্ৰবাহ বৰ্ষাৰণ্য প্ৰকৃতি মহোৎসৱ। তো আজি 2 ফেব্ৰুৱাৰী সন্ধিয়াৰ খবৰ আপোনালোকক এইখিনিয়ে জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।